হিন্দু কিশোৰীৰ গৰ্ভত 7 মহীয়া মৃত সন্তান নিয়াৰ কামনাৰ বলি হৈ হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজ কিশোৰীৰ সম্পূৰ্ণ ঘটনা শুনিলে চকু পানী ওলাব আপোনাৰ হয় তামাৰহাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনা এইজন শাহজামাল শেখ শাহজামাল 2 সন্তানৰ পিতৃ তাৰ পিছতো মন নভৰা লম্পট শাহজামালে 7 মাহ পূৰ্বে ঘৰৰ ওচৰৰে এগৰাকী হিন্দু কিশোৰীৰ সৈতে কৰিছিল কুকাণ্ড কিন্তু 7 মাহ পিছত কিশোৰীগৰাকী অন্তঃহত্যা বুলি জানিব পাৰে তাৰ পিছতে নিজৰ কুকৰ্ম ঢাকিবৰ বাবে কিশোৰীগৰাকীক টেবলেট খুৱাইছিল শাহজামালে সেই টেবলেট খোৱাৰ পিছতে গৰ্ভস্থ সন্তানৰ মৃত্যু হয় এতিয়া হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকীয়ে ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক লম্পট শাহজামাল শেখ ৰাইজে বিচাৰিছে মুখ্যমন্ত্ৰী ধুবুৰী আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দুটা ল'ৰা ছোৱালী থকা এজন মুছলিম মানুহে সেই মানুহটোৰ নাম শাহজামাল শেখ সেই মানুহটোৱে কি কৰিলে এজন নাবালিকা ছোৱালীক আজিৰ পৰা 7 মাহ আগত তেখেতক ধৰ্ষণ কৰিলে সবতকে মৰ্মান্তিক বিষয় এই কালপিতটোৱে কি কৰিলে সেই ছোৱালীটোৰ সেই সময়ত উলংগ ছবি সিহঁতে তাৰ মোবাইলত তুলি লৈ সেই ছোৱালীটোক ভয় বাবখলি দেখালে তেখেতে যিখিনি কাম তাৰ লগত কৰিলে এই কামখিনি যদি কাৰোবাক কৈ দিয়ে তেনেহ'লে এই ফটোবিলাক ভাইৰাল কৰি দিয়া হ'ব তাৰ মানে ইজ্জত হানি হ'ব সেই কাৰণে ছোৱালীটোক কাকো নকলে এনেও মাইনৰ ছোৱালী কাকো নকলে ভয়ত ইভেন কি তাৰ মা দেউতাককো নকলে এনেকৈ দিন গৈ থাকিল আৰু আমিও নাজানো ঘটনাখিনি 4 দিনমান আগত মই নিজে আছিলোঁ তেতিয়া মই নিজে মোৰ গাড়ী দি পেলাই মই ধুবুৰী হস্পিটেলত দি আহিলোঁ ধুবুৰী মোক ক'লে দাদা এজন দুখীয়া মানুহ অসুস্থ একদম অসুস্থ মানে অৱস্থা নাই মানে মৰি যায় এনেকুৱা অৱস্থা তেখেতক মই ইয়াৰ পৰা ৰেফাৰ কৰিলে মই ধুবুৰীত লৈ পেলাই তেতিয়াও নাজানো যে ছোৱালীটো এই ঘটনা হৈছে তাৰপিছত আজি শুনা পালোঁ ধুবুৰী হস্পিটেলত লৈ যোৱাৰ পিছত অৱস্থা সংকটজনক অৱস্থা তেখেতক ICUত সোমালে ভেণ্টিলেশ্যনত দিয়া হৈছিল ভেণ্টিলেশ্যনৰ পৰা অলপ সুস্থ হোৱাৰ পিছত তেখেতে কি কৰিলে ICUত ৰাখাৰ পিছত মানে তেখেত মানে ডক্টৰে জনোৱা মতে এই ছোৱালীটো 7 মাহ হ'ল তেখেত প্ৰেগনেণ্ট আৰু প্ৰেগনেণ্টৰ পিছত এই কালপিতজনে কি কৰিলে যাতে কোনেও নাজানে সেইকাৰণে তাৰ এইখিনি জ্ঞান নাই 7 মাহ এটা বাচ্চা পেটত আছে এইটো সিহঁতে কি এবৰ্চনৰ মেডিচিন ছোৱালীটোক খুৱাই দিছিল তাৰ ফলত বাচ্চাটো পেটৰ ভিতৰতে ঢুকোৱাৰ কাৰণে ছোৱালীজনী মানে অৱস্থা বেয়া হৈছে মানে সংকীৰ্ণ অৱস্থাত গৈছে জীৱন মৰণৰ লগত যুঁজি আছে এতিয়া কথা হ'ল এজন বিবাহিত পুৰুষ মানুহ এজন নাবালিকা এটা হিন্দু ছোৱালীক তথাপি দেখো এজন মুছলমান এজন বিবাহিত মানুহে এজন হিন্দু ছোৱালীক এনেকৈ ৰেপ কৰি এনেকৈ কৰিলে এইটো আমাৰ হিন্দু সমাজত তেখেতে আঘাত কৰিছে আমাৰ হিন্দু সমাজে আমি এইটো বিচাৰোঁ এইটোৰ হস্তক্ষেপ মুখ্যমন্ত্ৰী ল'ব লাগে এইটোৰ হস্তক্ষেপ আমাৰ SP মহোদয়ে ল'ব লাগে দোষীক মানে শাস্তি দিব লাগে আমি জানো পস্কো আইন হেন 9 10 9 ইয়াৰ যদি বিচাৰ নহয় আমি ভাবিম আমাৰ এই দেশত কোনো আইন নাই তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট অসম লাইভ 24